নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো চেনেলত অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ লাভ কৰিব। এইটো চেনেলত জিটি আৰু পিজিটি টেটৰ বাবে সম্পূৰ্ণ চিলেবাছ কভাৰ কৰা হ'ব। আপোনালোকে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে অসমৰ আৰ্ট এণ্ড কালচাৰৰ বিষয়ে ডিটেইলছত আলোচনা কৰিম। আপোনালোকে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বসুডিমা is an important festival of which tribe? যে বসুডিমা তলৰ কোনটো জনগোষ্ঠীৰ গুৰুত্বপূৰ্ণ উৎসৱ হয়? যে বসুডিমাটো কোনটো জনগোষ্ঠীৰ এটা গুৰুত্বপূৰ্ণ উৎসৱ? অপশ্যন এ ৰাভা, অপশ্যন বি বড়ো, অপশ্যন চি ডিমাছা কছাৰী, অপশ্যন ডি তিৱা। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। ওকে, মনত ৰাখিব যে বসুডিমাটো কাৰ এটা গুৰুত্বপূৰ্ণ উৎসৱ হয়? যে ডিমাছা কছাৰীৰ এটা গুৰুত্বপূৰ্ণ উৎসৱ বা উৎসৱ। ওকে, বাইখু ইজ দ্য ফেষ্টিভেল অফ হুইচ ট্ৰাইব? যে বাইখু কোন জনগোষ্ঠীৰ উৎসৱ? যে বাইখুটো কি হয়? কোনটো জনগোষ্ঠীৰ এটা উৎসৱ হয়? অপশ্যন এ ৰাভা, অপশ্যন বি বড়ো, অপশ্যন চি মিচিং, অপশ্যন ডি তিৱা। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। কি আছিল? যে বাইখুটো এটা কি হয়? ৰাভা জনগোষ্ঠীৰ এটা উৎসৱ। ওকে, ওয়াংলা ইজ দ্য ফেষ্টিভেল অফ হুইচ ট্ৰাইব? ওয়াংলা কোন জনগোষ্ঠীৰ এটা উৎসৱ হয়? অপশ্যন এ ৰাভা, অপশ্যন বি বড়ো, অপশ্যন চি গাৰো, অপশ্যন ডি তিৱা। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ চি। কি আছিল? গাৰো। ওয়াংলাটো কি হয়? গাৰো জনগোষ্ঠীৰ এটা উৎসৱ হয়। টুসু পূজা ইজ দ্য ফেষ্টিভেল অফ হুইচ ট্ৰাইব? যে টুসু পূজা কোন জনগোষ্ঠীৰ উৎসৱ হয়? যে টুসু পূজাটো কি হয়? কোনটো জনগোষ্ঠীৰ এটা উৎসৱ হয়? অপশ্যন এ ৰাভা, অপশ্যন বি বড়ো, অপশ্যন চি সোণোৱাল কছাৰী, অপশ্যন ডি টি ট্ৰাইব। যে অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি। কি আছিল? টুসু পূজাটো কি আছিল? টি ট্ৰাইবৰ এটা উৎসৱ হয়। ওকে, হাইদাং গীত ইজ এ ফক সং অফ হুইচ ইথনিক গ্ৰুপ? হাইদাং গীত কোনটো জনগোষ্ঠীৰ লোকগীত? যে হাইদাং গীতটো কোনটো জনগোষ্ঠীৰ এটা কি হয়? লোকগীত হয়। অপশ্যন এ সোণোৱাল কছাৰী, অপশ্যন বি ৰাভা, অপশ্যন চি বড়ো, অপশ্যন ডি তিৱা। এই অপশ্যন কেইটাৰ ভিতৰত ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ। কি আছিল? সোণোৱাল কছাৰী। যে হাইদাং গীতটো কাৰ এটা ফক সং হয়? মানে সোণোৱাল কছাৰী এটা ফক সং হয়। ওকে, বৈশাগু ইজ দ্য ফেষ্টিভেল অফ হুইচ ট্ৰাইব? বৈশাগু কোন জনগোষ্ঠীৰ উৎসৱ হয়? যে বৈশাগুটো কোনটো জনগোষ্ঠীৰ উৎসৱ হয়? অপশ্যন এ মিচিং, অপশ্যন বি ৰাভা, অপশ্যন চি তিৱা, অপশ্যন ডি বড়ো। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ ডি। কি আছিল? বড়ো। যে বৈশাগুটো কি হয়? বড়ো জনগোষ্ঠীৰ এটা উৎসৱ হয়। চামাংকান ইজ দ্য ফেষ্টিভেল অফ হুইচ ট্ৰাইব? চামাংকান কোন জনগোষ্ঠীৰ উৎসৱ হয়? যে চামাংকানটো কি হয়? কোনটো জনগোষ্ঠীৰ এটা উৎসৱ হয়? অপশ্যন এ কাৰ্বি, অপশ্যন বি ৰাভা, অপশ্যন চি হাজং, অপশ্যন ডি মিচিং। এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নম্বৰ এ কাৰ্বি। কি আছিল? চামাংকানটো কি হয়? কাৰ্বি জনগোষ্ঠীৰ এটা উৎসৱ হয়।
হুইচ অফ দ্য ফ্লোয়িং প্লেস ইজ দ্য বাৰে চহৰীয়া বাওনা হেল্ড যে বাৰে চহৰীয়া বাওনা তলৰ কোনখন ঠাইত অনুষ্ঠিত কৰা হয় যে বাৰে চহৰীয়া বাওনাটো অসমৰ কোনখন ঠাইত অনুষ্ঠিত কৰা হয় অপশন এ ধেমাজি অপশন বি জামুগুৰিহাট অপশন সি নলবাৰী অপশন ডি নগাঁও যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নাম্বাৰ বি জামুগুৰিহাট যে বাৰে চহৰীয়া বাওনাটো অসমৰ জামুগুৰিহাটত কি কৰা হয় অনুষ্ঠিত কৰা হয় যে জামুগুৰিহাট কোনখন জিলাত আছে শোণিতপুৰ ওকে Bhortal dance mainly originates from which place of Assam? যে বৰতাল নৃত্য উৎপত্তি মূলত অসমৰ কোন স্থানৰ পৰা হৈছে যে বৰতাল ডেন্সটো অসমৰ কোনখন ঠাইৰ পৰা অৰিজিনেট হৈছে উৎপত্তি হৈছে যে বৰতাল ডেন্সৰ উৎপত্তি অসমৰ কোনখন ঠাইৰ পৰা হৈছে অপশন এ গোৱালপাৰা অপশন বি বৰপেটা অপশন সি ডিব্ৰুগড় অপশন ডি শোণিতপুৰ যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নাম্বাৰ বি কি আছিল বৰতাল নৃত্যৰ কি আছিল উৎপত্তি হৈছিল বৰপেটাৰ পৰা ওকে যে বৰতাল নৃত্যৰ উৎপত্তি স্থান হৈছে বৰপেটা In which place of Assam Phat Bihu is celebrated? অসমৰ কোন স্থানত ফাট বিহু পালন কৰা হয় যে অসমৰ কোনখন ঠাইত ফাট বিহু উদযাপন কৰা হয় অপশন এ ঢকুৱাখানা অপশন বি বৰপেটা অপশন সি ধেমাজি অপশন ডি নগাঁও এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নাম্বাৰ এ ঢকুৱাখানা কি আছিল ফাট বিহু ক'ত উদযাপন কৰা হয় অসমৰ বোলে ঢকুৱাখানাত ওকে মনত ৰাখিব যে অসমৰ কোনখন ঠাইত ফাট বিহু উদযাপন কৰা হয় ঢকুৱাখানা Which bihu is celebrated only by women in Assam? যে অসমত কোনটো বিহু কেৱল মহিলাই উদযাপন কৰে যে অসমত কোনটো বিহু কেৱল মহিলাই উদযাপন কৰে বা পালন কৰে অপশন এ জেং বিহু অপশন বি ফাট বিহু অপশন সি মুকলি বিহু অপশন ডি নান অফ দ্য above যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নাম্বাৰ এ কি আছিল জেং বিহু অসমত কোনটো বিহু কেৱল মহিলাই উদযাপন কৰে জেং বিহু Which Satra in Assam celebrates the Methini festival? অসমৰ কোনখন সত্ৰত মেথিনী উৎসৱ পালন কৰা হয় যে অসমৰ কোনখন সত্ৰত কি কৰা হয় মেথিনী উৎসৱ পালন কৰা হয় অপশন এ গড়মুৰা সত্ৰ অপশন বি বৰপেটা সত্ৰ অপশন সি দেৱানন্দ সত্ৰ অপশন ডি আউনিয়াটি সত্ৰ যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি দেৱানন্দ সত্ৰ যে কি কৰা হয় অসমৰ কোনখন সত্ৰত কি কৰা হয় মেথিনী উৎসৱ পালন কৰা হয় দেৱানন্দ সত্ৰত কি কৰা হয় মেথিনী উৎসৱ পালন কৰা হয় ওকে Which tribe in Assam celebrates Bharat Puja? Bharat Puja অসমৰ কোন জনগোষ্ঠীয়ে পালন কৰে যে Bharat Puja অসমৰ কোন জনগোষ্ঠীয়ে পালন কৰে অপশন এ ৰাভা অপশন বি তিৱা অপশন সি সোণোৱাল কছাৰী অপশন ডি কাৰ্বি যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশন হ'ব অপশন নাম্বাৰ বি কি আছিল Bharat Puja
তিৱা জনগোষ্ঠীয়ে পালন কৰে ওকে When did the Sangeet Natak Academy grant the status of classical dance to Satriya dance of Assam? অসমৰ সত্ৰীয় নৃত্য সংগীত নাটক একাডেমীয়ে কেতিয়া ক্লাছিকেল ডেন্সৰ মৰ্যাদা প্ৰদান কৰে যে অসমৰ সত্ৰীয় নৃত্য কি কৰিছিল সংগীত নাটক একাডেমীয়ে কেতিয়া ক্লাছিকেল ডেন্সৰ মৰ্যাদা প্ৰদান কৰে অপশন এ 2000 অপশন বি 2002 অপশন সি 2003 অপশন ডি 2005 এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নাম্বাৰ এ কি আছিল সত্ৰীয়া নৃত্য সংগীত নাটক একাডেমীয়ে কি কৰিছিল ক্লাছিকেল ডেন্সৰ মৰ্যাদা 2000 চনত প্ৰদান কৰিছিল ওকে মনত ৰাখিব অম্বুবাচী মেলা is held every year in which Assamese month অম্বুবাচী মেলা প্ৰতি বছৰে কোনটো অসমীয়া মাহত অনুষ্ঠিত হয় যে অম্বুবাচী মেলাটো প্ৰতি বছৰে অসমীয়া মাহৰ কোনটো মাহত অনুষ্ঠিত কৰা হয় অপশন এ জেট অপশন বি আহাৰ অপশন সি মাঘ অপশন ডি নান অফ দা above এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নাম্বাৰ বি কি আছিল অম্বুবাচী মেলা প্ৰতি বছৰে অসমীয়া মাহৰ আহাৰ মাহত অনুষ্ঠিত কৰা হয় মনত থাকিব অম্বুবাচী মেলাখন অসমীয়া মাহৰ কোনটো মাহত পালন কৰা হয় আহাৰ মাহত পালন কৰা হয় What is the first day of Bohag Bihu known as? Bohag Bihur প্রথম দিনটো কি বিহু বুলি জনা যায় বা কি বুলি জনা যায় অপশন এ গৰু বিহু অপশন বি মানুহ বিহু অপশন সি চেৰা বিহু অপশন ডি নান অফ দা above যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নাম্বাৰ এ কি আছিল বহাগ বিহুৰ প্ৰথম দিনটো গৰু বিহু বুলি জনা যায় বহাগ বিহুৰ প্ৰথম দিনটো কি বিহু বুলি জনা যায় বহাগ বিহুৰ প্ৰথম দিনটো গৰু বিহু বুলি জনা যায় What is the last day of Bohag Bihu known as? Bohag Bihur অন্তিম দিনটো কি বুলি জনা যায় বা বহাগ বিহুৰ অন্তিম দিনটো কি বিহু বুলি জনা যায় অপশন এ গৰু বিহু অপশন বি মানুহ বিহু অপশন সি চেৰা বিহু অপশন ডি নান অফ দা above যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি কি আছিল চেৰা বিহু The Jonbil Mela is held in which district of Assam? যে জোনবিল মেলা অসমৰ কোনখন জিলাত অনুষ্ঠিত কৰা হয় যে জোনবিল মেলা অসমৰ কোনখন জিলাত অনুষ্ঠিত কৰা হয় অপশন এ বৰপেটা অপশন বি নগাঁও অপশন সি ধেমাজি অপশন ডি মৰিগাঁও এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নাম্বাৰ ডি কি আছিল যে জোনবিল মেলাখন কি কৰা হয় অসমৰ মৰিগাঁও জিলাত অনুষ্ঠিত কৰা হয় ওকে যে জোনবিল মেলাখন অসমৰ কোনখন জিলাত অনুষ্ঠিত কৰা হয় যে অসমৰ মৰিগাঁও জিলাত জোনবিল মেলাখন অনুষ্ঠিত কৰা হয় Which of the following person is famous for Kamrupi Lokogit?
তলৰ কোনগৰাকী ব্যক্তি কামৰূপী লোকগীতৰ বাবে বিখ্যাত যে তলৰ কোনগৰাকী ব্যক্তি কামৰূপী লোকগীতৰ বাবে বিখ্যাত অপশন এ খগেন মহন্ত অপশন বি প্ৰতিমা পাণ্ডে বৰুৱা অপশন সি ৰামচৰণ ঠাকুৰ অপশন ডি নান অফ দ্য above যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপশন হ'ব অপশন নাম্বাৰ সি কি আছিল যে কামৰূপী লোকগীতৰ বাবে ৰামচৰণ ঠাকুৰ বিখ্যাত ওকে তলৰ কোনগৰাকী ব্যক্তি গোৱালপৰীয়া লোকগীতৰ বাবে বিখ্যাত যে গোৱালপৰীয়া লোকগীতৰ বাবে বিখ্যাত কোন অপশন এ খগেন মহন্ত অপশন বি প্ৰতিমা পাণ্ডে বৰুৱা অপশন সি ৰামচৰণ ঠাকুৰ অপশন ডি নান অফ দ্য above যে এই অপশন কেইটাৰ ভিতৰত আমি যদি চাও যে গোৱালপৰীয়া লোকগীতৰ বাবে কোন বিখ্যাত প্ৰতিমা পাণ্ডে বৰুৱা মনত থাকিব যে গোৱালপৰীয়া লোকগীতৰ বাবে কোন বিখ্যাত প্ৰতিমা পাণ্ডে বৰুৱা আৰু কামৰূপী লোকগীতৰ বাবে কোন বিখ্যাত ৰামচৰণ ঠাকুৰ ওকে মনত ৰাখিব থ্যাংক ইউ এভৰিওয়ান